সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা যোৰহাটৰ আজি অষ্টম দিন আৰু আজি অষ্টম দিনৰ সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা। আজিৰ এই হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ HRM মাননীয় শ্ৰীযুত প্ৰত্যুষ মোহন বৰুৱা ডাঙৰীয়াক অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু অসম প্ৰকাশন পৰিষদৰ সচিব মহোদয়ৰ স্বাক্ষৰিত এখনি প্ৰমাণপত্ৰ আৰু এখনি মূল্যৱান গ্ৰন্থ আগবঢ়াবলৈ মনোজ কুমাৰ গোস্বামীক অনুৰোধ জনাইছোঁ। লগতে প্ৰিন্সিপাল নংথম্বম এলিজাবেথক এখনি মূল্যৱান গ্ৰন্থ আগবঢ়াব। सर्वेषां स्वास्तिर्भवतु सर्वेषां शान्तिर्भवतु सर्वेषां मङ्गलं भवतु सर्वेषां पूर्णं भवतु। নমস্কাৰ। জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত উপস্থিত গ্ৰন্থপ্ৰেমী দৰ্শকবৃন্দ আৰু বিচাৰকবৃন্দলৈ মই মৌকুহী আৰু মই আকাংক্ষাই আজি হলি ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এই সাংস্কৃতিক কাৰ্যসূচীলৈ উমাল স্বাগতম জনাইছোঁ। আমাক আমন্ত্ৰণ জনাই প্ৰতিযোগিতাৰ বাবে এখনি মঞ্চ প্ৰদান কৰাৰ বাবে অসম গ্ৰন্থমেলাৰ লগতে অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থালৈ আমাৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা ভৰা কৃতজ্ঞতা। আহকচোন আজি আমি সকলোৱে আজিৰ এই কাৰ্যসূচী উপভোগ কৰোঁ। আছিলে ক দেৱবাদ্য স্বৰ্গত ইন্দ্ৰৰ পৃথিৱীক আনিলন্ত শ্ৰীমন্ত শংকৰ পৃথিৱীক আনিলন্ত শ্ৰীমন্ত শংকৰ। হয়, অসমীয়া সত্ৰীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হ'ল দেৱবাদ্য খোল। গুৰু শ্ৰীমন্ত শংকৰদেৱে কপিলীৰ জগন্নাথ কুমাৰৰ দ্বাৰা ডিমা সাজি শালমৰাৰ মুচিয়াৰ হাতেৰে খোল চোৱাইছিল। জগত গুৰুজনালৈ সেৱা জনাই এয়া আজি আমি আমাৰ প্ৰথম অনুষ্ঠান আপোনালোকলৈ আগবঢ়ালোঁ। একক খোলবাদনৰ অনুষ্ঠানটি প্ৰদৰ্শন কৰিব আমাৰ বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৃগাংক দত্ত আৰু তালত সহায় কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰ জ্যোতিৰ্ময় মহন্তই। মৃগাংক আৰু জ্যোতিৰ্ময়ক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।
মৃগাংক আৰু জ্যোতিৰ্ময়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গুৰুজনাৰ অমূল্য সৃষ্টি, নীতি আদৰ্শ অসমীয়াৰ মাজত, ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্বত এইদৰে চিৰোজ্জ্বল হৈ থাকক, আমি তাৰেই কামনা কৰিলোঁ। অসমৰ আকাশত বতাহত যিটো নাম সুৰৰ দৰে উৰি আছে, হৃদয়ত যিটো নাম জোনাকৰ দৰে উজ্বলি আছে, জুবিন গাৰ্গ, যি নৰৰ পৰা নৰোত্তমলৈ ৰূপান্তৰিত হ'ল, এক বিশাল সাংগীতিক সত্তালৈ, এক নক্ষত্ৰলৈ, মানৱ প্ৰেমৰ প্ৰতিমূৰ্তিলৈ, এনে এক সুৰীয়া প্ৰবাহলৈ, যি প্ৰবাহ আজি জনতাৰ শিৰাই শিৰাই বৈ ৰৈছে। এইজনা মহান শিল্পীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেখেতৰ কেইটামান গীতৰ সংমিশ্ৰণত আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে আজিৰ এই মঞ্চ জীপাল কৰি তুলিব। আহকচোন আমি নৃত্যটি উপভোগ কৰোঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজঙ্ঘা। থাকিবা তুমি বাটৰে শিখতে, বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটেৰে। ক্ষুধিত সময়
দেখিলে নামে বুকুলে খাওঁ চুনি নহলে উকা 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 মোৰ ফাগুন তুমি চালি জানা তুমি চুলি জানা মেঘালী সপোনে বাঘৰ পৃথিৱীলে অস্তি যদি যদি তোৰ মাত যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু বিগলিবনে কোৱা যদি জোনবেলি তৰায়ো মোক থাকে যদি মুক্ত আকাশৰ ৰদেও নাহানে লোৱা লোৱা আৰু লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই একো নাই একো নাই মাৰা মাৰা আৰু মাৰা চেপি 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 খোৱা শূন্য হয় শূন্য হয় শূন্য হয় শূন্য হয় শূন্য হয় বাটৰে শেষতে বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে হৈ যোৱাহি আজি তোমাৰ বাটেৰে আছিল সমাজৰ প্ৰতি দায়বদ্ধ ব্যক্তি তেওঁৰ বহুতো গীতত আছে সামাজিক দায়বদ্ধতাৰ সুৰীয়া মধুৰ আৱেশ বৰ্তমানৰ প্ৰতি বিৰক্ত হৈ অতীতক সুঁৱৰি ভৱিষ্যতলৈ সোপান গঢ়ে তেওঁৰ গীতে তেনে এটি গীত হৈছে দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰিবলৈ আমাৰ বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ অনুজসকলক মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আইতাৰে সাধু তৰালি হৰা চোতা সেয়াই লাগে আমাৰ নালাগে উৰুটা পৃথিৱী
ধূলি বালিৰ পৃথিৱীখনকেই ভাল পাই তাকেই ঘূৰাই বিচাৰিছে। আশা কৰোঁ জুবিন গাৰ্গে পৰৱৰ্তী প্ৰজন্মলৈ যি সুন্দৰ শ্ৰেণীহীন সমাজৰ সপোন দেখিছিল সেই সপোন বাস্তৱ হওক। ঈশ্বৰ পুত্ৰ তোমাক সুঁৱৰি প্ৰতিজন অসমীয়াই উচুপি উঠিছে আজি। তিতা ৰুমালেৰে আৰু চকুলো টুকিবওতো নোৱাৰি। তুমি বৈ আছিলা হীৰাই হীৰাই। তুমি বাজি আছিলা হৃদয়ৰ স্পন্দনে স্পন্দনে। তুমি জিন গৈ আছিলা আমাৰ দুখত। তুমি লীন গৈ আছিলা আমাৰ সুখত। তোমাৰ গীতেৰে এতিয়া নিজক পখালো। এনে কোন আছে যি তোমাৰ গীতত জিৰণি লোৱা নাই? কাৰ বিষয়ে কৈছোঁ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। আহকচোন এইবাৰ আমি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গদেৱৰ এটি গীতত অলপ জিৰণি লওঁ। গীতটি পৰিৱেশন কৰিবলৈ আমাৰ বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ ভাৰ্গৱক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া হৈ ৰ'ব তাই আহে নামি। হালধীয়া ৰঙিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত বিনয়ন বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি। ৰ'দালি সাঁতুৰি যোৱা গানৰ কোমল গান ভাগৰি নাভাগৰা তাইৰ ঘামে ধোৱা গান মেঘ ৰঞ্জনী চুমি যাব যেনিবা ভৈৰৱ পুৱাৰো ভূপালী সন্ধ্যা নিশাদৰে ঘাই কিনো গান্ধাৰ পাই কিনো আনন্দ প্ৰমাণ সাক্ষী শুনাব খুজি পাখি মেলি দিয়ে মোৰ গানে আজি। দুচকুৰে হীন মাথো গানৰে প্ৰকাশ পৃথিৱীৰ হাঁহি ধৰা গানৰে বিকাশ অলে সজুত হেনুৰ গানতে আবাস সৰপাত কলি প্ৰিয়
প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি জুবিন গাৰ্গৰ পাখি এলবামটিয়ে আমালৈ এটি বাৰ্তা দি গ'ল যে মৃত্যু চিৰন্তন আৰু শাশ্বত, কিন্তু কৰ্মই মৃত্যুক উজি নিব পাৰি। ভাৰ্গৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। বা মৌনতাৰ কোলাহল শব্দত প্ৰকাশ হয় জানো? আকাংক্ষা কেতিয়াবা শব্দও যথেষ্ট নহয়। নিশব্দে সুৰৰ বুকুত বাট এটা বিচাৰি যাযাবৰী হোৱাটো থাকে এক মানসিক প্ৰশান্তি। আহক আমিও এই সাংগীতিক যাত্ৰাৰ বাটৰুৱা হওঁ আৰু উপভোগ কৰোঁ আজিৰ এই বাদ্যযান্ত্ৰিক অনুষ্ঠান। অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ আমাৰ অগ্ৰজ আৰু অনুজসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।
শব্দৰ ভাষা নোহোৱা কিন্তু অনুভৱেৰে ভৰা এক যাত্ৰাৰ এই যাত্ৰালৈ আমাক লৈ যোৱাৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰীকৃষ্ণৰ লীলা প্ৰকাশক শৃংগাৰ আৰু লয়ৰ প্ৰাধান্যৰে আহক এইবাৰ আমি উপভোগ কৰোঁ এটি শাস্ত্ৰীয় আধাৰিত নৃত্যানুষ্ঠান। এই অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ ছাত্ৰীসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। বা বিভিন্ন ধৰণৰ লোকবাদ্যই আমাৰ লোক সংস্কৃতিৰ চহা জীৱনক সমৃদ্ধ কৰি আহিছে। আহকচোন এইবাৰ আমি উপভোগ কৰোঁ লোক সংস্কৃতিৰে সমৃদ্ধিশালী অসমৰ বিভিন্ন লোকবাদ্যৰে এই বৰ্ণিল অনুষ্ঠানটি পৰিৱেশন কৰিবলৈ আমাৰ অগ্ৰজ আৰু অনুজসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ।
দৰ্শকৰ উৎসাহ উদ্দীপনা দেখি তোমাৰ কি মনলৈ আহিছে কোৱাচোন? আকাংক্ষা, মোৰ মনলৈ কি আহিছে জানা? এই উৎসাহ উদ্দীপনাই এটা কথা প্ৰমাণ কৰিছে যে পাশ্চাত্য বাদ্যযন্ত্ৰৰ সমান্তৰালত থলুৱা লোকবাদ্য কোনো গুণেই কম নহয়। ঠিকেই কৈছা বা, বৰঞ্চ অধিক অনুশীলন প্ৰসাৰ আৰু প্ৰচাৰে এই লোকবাদ্যসকলক আমাৰ অসমৰ বুলি বিশ্ব দৰবাৰত জিলিকাই তুলিব। ইয়াৰ লগে লগেই আমি আমাৰ অনুষ্ঠানৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি। পুনৰবাৰ অসম গ্ৰন্থ মহোৎসৱৰ লগত জড়িত সমূহ কৰ্মকৰ্তালৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি আজি আমি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। এই আঘোণৰ শীতক নেওচি আমাৰ এই অনুষ্ঠানটি ৰূপায়ণ কৰাত শ্ৰদ্ধাৰ দৰ্শকসকলে যি সহযোগিতা আৰু উৎসাহ আমাক প্ৰদান কৰিলে তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। শেষত আমাৰ তৰফৰ পৰা এটি অনুৰোধ, যান্ত্ৰিকতাৰ ব্যস্ততা আঁতৰাই কিতাপৰ নিচাত অভ্যস্ত হোৱা হওক, কিয়নো কিতাপ নপঢ়া জাতি গামোচাই বচাব নোৱাৰে। ধন্যবাদ। হৈছে আমাৰ কেমেৰা সাজু